ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান। ইয়াৰ আগতে আমি ইতিহাস আৰু ভূগোলৰ গোটেইখিনি ইম্পৰ্টেণ্ট কথা আমি আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত আমি সেই গোটেইখিনি কথা আলোচনা কৰিম যাৰ পৰা তোমালোকৰ MCQ আৰু লং কুৱেশ্যন আহিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল 100% অথেণ্টিক হয় আৰু গোটেইখিনি এনালাইচিছ কৰিহে তোমালোকক এই গোটেইখিনি ইম্পৰ্টেণ্ট তোমালোকক দিম। তোমালোকে ইয়াৰ পৰা নিশ্চিতভাৱে তোমালোকে কমন কুৱেশ্যন পাবা আৰু ইয়াৰ পৰা তোমালোকৰ 20 মাৰ্ক আহিব। আগতে 70 মাৰ্কৰ কুৱেশ্যন অলৰেডি দিয়া হৈছে আৰু 10 মাৰ্কছ তোমালোকৰ প্ৰেক্টিকেল আছে। তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ইয়াতে চোৱা 20 মাৰ্ক আহিব আৰু কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব সেইটো ইয়াতে মই লিখি ৰাখিছোঁ, তোমালোকে চাব পাৰা। তাৰপিছতো মই ব্লু প্ৰিণ্ট এটা লৈ আহিম যে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কৰ MCQ আহিব আৰু লং কুৱেশ্যন আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সায়েন্সৰ আৰু মেথছৰ অলৰেডি দিয়া হৈছে, তোমালোকে যদি চোৱা নাই চাই ল'বা। তাৰে পৰা তোমালোকে মেট্ৰিকত গোটেইখিনি কুৱেশ্যন কমন পাবা আৰু এইখিনি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণেও কমন পাবা, লগতে মেট্ৰিক পৰীক্ষাৰ কাৰণেও কমন পাবা। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ইয়াতে চোৱা, ভাৰতীয় গণতন্ত্ৰৰ পৰা তোমালোকে কি কি চাব লাগিব, মানে য'ৰ পৰা প্ৰশ্ন আহিছে মই কেৱল সেই পইণ্টকেইটাহে তোমালোকক দেখুৱাই যাম আৰু সেইবোৰৰ পৰাই তোমালোকে প্ৰশ্ন পাবা। তো ইয়াতে চোৱা, তোমালোকে এইখিনি কথা চাব লাগিব। ইয়াতে তোমালোকে আণ্ডাৰলাইন কৰি ৰাখিবা, বুক ওলাই লোৱা, এইখিনি কথা চাব লাগিব। এইটো চোৱা ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে এইখিনি কথা কিন্তু চাব লাগিব। ইয়াৰ ওপৰত তোমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে, এই বছৰো আহিছে। এইখিনি কথা তোমালোকে কিন্তু চাব লাগিব। তাৰপিছত তোমাৰ এইখিনি কথা চাব লাগিব, ভাৰত চৰকাৰৰ আইন কেতিয়া হৈছিল আৰু সংবিধানৰ যিটো আদৰ্শ আছে সেই সংবিধানৰ আদৰ্শৰ পৰা তোমালোকে এই কথাখিনি কিন্তু ভালদৰে চাব লাগিব। এইখিনি কথা এই আৰু চোৱা, আমাৰ ভাৰতবৰ্ষৰ যিটো সংবিধানৰ যিটো প্ৰিএম্বল আছে বা প্ৰস্তাৱনা আছে, সেই প্ৰস্তাৱনাৰ লগত ৰিলেটেড কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে আৰু সেইকাৰণে তোমালোকে এইবোৰ কথা ভালদৰে পইণ্ট আউট কৰি মনত ৰাখিবই লাগিব। এইখিনি চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি কিমানতম সংশোধনত এইখিনি সন্নিৱিষ্ট কৰা হৈছিল এইখিনি, আৰু এইটো ভালদৰে পঢ়ি যাবা যে ইয়াতে কি কি আছে কি কি নাই সেইখিনি চাবা। তাৰপিছত আছে তোমাৰ এইফালে চোৱা, খচৰা কমিটিৰ সদস্যসকল কোন কোন আছিল, এইখিনি কিন্তু চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। লগতে চৰি বাৰু, আৰু লগতে তোমাৰ ইয়াতে চোৱা যিকেইটা ডায়েগ্ৰাম আছে ডায়েগ্ৰামো চাবা, ঠিক আছে। তাৰপিছত আছে এইফালে চোৱা, এইফালে তোমাৰ আছে এইটো সাৰ্বভৌম মানে কি, এইটো মিনিংটো চাবা। তাৰপিছত সমাজবাদীৰ মিনিং কি হয় এইটো চাবা, ধৰ্মনিৰপেক্ষৰ মিনিং কি হয় এইখিনি চাবা, গণতান্ত্ৰিক, গণৰাজ্য, ইয়াৰ প্ৰত্যেকটোৰে মিনিং চাবা। মিনিঙৰ লগত কিন্তু প্ৰশ্ন আহে, 1 মাৰ্কৰ বা 2 মাৰ্কৰ প্ৰশ্ন আহে। তাৰপিছত আছে এইখিনি উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেতিয়া উত্থাপন কৰা হৈছিল আৰু কেতিয়া গ্ৰহণ কৰা হৈছিল, এইখিনি চাবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ এইফালে আছে তোমাৰ চোৱা, ভাৰতৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ বৈশিষ্ট্য, ভাৰতে ক'ৰ পৰা তোমাৰ যুক্তৰাষ্ট্ৰবোৰ কৰিছিল, সিহঁতে এডাপ্ট কৰিছিল, এই গোটেইখিনি কথা তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে, তোমালোকে এইখিনি কথা চাব লাগিব। এইফালে আছে তোমাৰ এইখিনি কথা, তাৰপিছত আছে এইটো লাইন, মানে য'ৰ পৰা প্ৰশ্ন আহিছে কেৱল তোমালোকে সেইখিনিহে মই তোমালোকক দেখুৱাই আছোঁ, তোমালোকে এইখিনি পইণ্ট আউট কৰি লিখি ৰাখিবা। ইয়াৰ পৰা তোমালোকে প্ৰশ্ন পাবাই পাবা। ৰাজ্যসমূহৰ সংঘ বুলি কোনটো অনুচ্ছেদত উল্লেখ আছে এইটো চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত এইখিনি আছে, সেইখিনি বহুত ইম্পৰ্টেণ্ট হয় এইখিনি। তাৰপিছত এইটো ভাৰতীয় সংবিধান। তাৰপিছত তোমাৰ ইয়াৰে আছে তোমাৰ এইখিনি। তাৰপিছত আছে তোমাৰ এইটোৰ ওপৰত কিন্তু এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহে, বহুত জিলাত আহিছে অলৰেডি, কামৰূপ মেট্ৰ' জিলাতো প্ৰশ্ন আহিছে, চৰি বাৰু। ইয়াৰ পিছত তোমাৰ 18 দ্বৈত নাগৰিকত্ব ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত আছেনে নাই, এই গোটেইখিনি কথা কিন্তু তোমালোকে চাব লাগিব। ইয়াৰ ওপৰত তোমালোকে প্ৰশ্ন পাবাই পাবা, ঠিক আছে। আৰু ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ ওপৰত এইখিনি কথা তোমালোকে ভালদৰে চাব লাগিব। তাৰপিছত এইটো লাইন আছে আৰু এইফালৰ পৰা তুমি এইখিনি কথা চাব লাগিব, এইটো প্ৰথম, এইটো দ্বিতীয়, তৃতীয়, এতিয়া তোমাৰ এই 3টা পইণ্ট আছে, পইণ্ট 3টা। আৰু ইয়াৰে যিটো তোমাৰ অনুশীলনী আছে, সেই অনুশীলনীৰ পৰা চোৱা, ইয়াতে অতি চমুত্তৰ দিয়া যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা MCQৰ প্ৰশ্ন হয় আৰু MCQ ইয়াৰ পৰা তোমালোকে MCQ পাবাই পাবা, ঠিক আছে। তাৰপিছত এই প্ৰশ্নটো MCQ আহিছে, তাৰপিছত তোমাৰ এইটো প্ৰশ্ন MCQ আহিছে আৰু দীঘল উত্তৰৰ প্ৰশ্ন এইখিনি তোমাৰ ইয়াৰ পৰা তুমি চাব লাগিব। এইটো চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মই ঠিক কৰি ৰাখিছোঁ আৰু পৰীক্ষাত আহে কাৰণে তোমালোকক কৈছোঁ। 4-5 বছৰৰ কুৱেশ্যন পেপাৰ, হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ, প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ, মেট্ৰিকৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিহে মই এইবোৰ ঠিক কৰিছোঁ, ঠিক আছে।
এনেকুৱা ভুকুৱামি নহয় কোনো। তাৰপিছত এইটো 3, 4 আৰু 5 এই তিনিটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। 3, 4 আৰু 5 ইয়াৰে তোমাৰ 1 নম্বৰ প্ৰশ্নটো চাব পাৰা। তাৰপিছত চোৱা ইয়াৰে দ্বিতীয় নম্বৰ যিটো চেপ্টাৰ আছে সেই দ্বিতীয় নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে এইখিনি চাব লাগিব। এইটো তাৰপিছত এইখিনি লাইন বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় এইখিনি চাবা। ৰাষ্ট্ৰসংঘৰ চন্দত কিমানটা অনুচ্ছেদ আছে এইখিনি চাবা। ৰাষ্ট্ৰসংঘৰ নীতিৰ ওপৰত কি প্ৰশ্ন আহে চব বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। এই নীতিকেইটা তোমালোকে এবাৰ ভালদৰে চাই যাবা। তাৰপিছত ৰাষ্ট্ৰসংঘৰ যিকেইটা অংগ আছে চোৱা এই অংগসমূহৰ বিষয়ে কিন্তু বহুত প্ৰশ্ন আহে। এই অংগসমূহৰ বিষয়ত বহুত প্ৰশ্ন আহে চোৱা। সাধাৰণ সভাৰ বিষয়ে তোমালোকে এই কথাখিনি চাব লাগিব। নিৰাপত্তা পৰিষদৰ বিষয়ে তোমালোকে এইখিনি চাব লাগিব, কেইজন থাকে আৰু কেনেকৈ পৰিৱৰ্তন হয় এইখিনি কথা। তাৰপিছত ভেটো পাৱাৰ কি হয় আৰু ভেটো পাৱাৰ কাৰ আছে সেই গোটেইখিনি এইটো চাই। এই ৰাজ্যকেইটাৰ নাম কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এই কাণ্ট্ৰিকেইটাৰ নাম বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহে, ঠিক আছে। এইটো আছে চোৱা। তাৰপিছত তোমাৰ এইটো ন্যায়ৰক্ষী পৰিষদৰ ওপৰত এইখিনি প্ৰশ্ন আছে আৰু এইখিনি প্ৰশ্ন আছে। এইখিনি তোমালোকে চাবই লাগিব। ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহিবই। এইবোৰ তুমি নচাত কৰিব নোৱাৰা, এইবোৰৰ ওপৰত প্ৰশ্ন আহিবই, ঠিক আছে। তাৰপিছত তোমাৰ আছে আন্তৰ্জাতিক ন্যায়ালয়ৰ ওপৰত এইখিনি কথা আছে। সচিবালয়ৰ ওপৰত তোমাৰ এইখিনি কথা আছে। ইয়াতে 2টা লাইন, তাৰপিছত 3টা লাইন, তাৰপিছত আছে 3টা লাইন, তাৰপিছত আছে তোমাৰ ইয়াতে চোৱা। ইয়াতে তোমাৰ গোটেইকেইটাৰ ফুল ফৰ্ম আছে। ইয়াতে চোৱা ফুল ফৰ্ম, এই ফুল ফৰ্মকেইটা কিন্তু লাগিব। ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহে, ঠিক আছে। ফুল ফৰ্মখিনি তোমালোকে চাব লাগিব। তাৰপিছত ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তিৰ লগত কি সম্পৰ্ক আছে এইখিনি কেতিয়া তোমাৰ স্থাপন কৰা হৈছিল এইটো ডেটটো মনত ৰাখিবা। আৰু এইটোৰ ওপৰত তোমাৰ চোৱা এই যিটো ইয়াতে কেইটামান চুক্তিৰ বিষয়ে আছে চোৱা। SALT I, SALT II আৰু SALT III, তাৰপিছত তোমাৰ START I, START II, CTBT এইখিনি কি হয় চোৱা। ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন পাবা বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত তোমাৰ মেথছ দ্য ফলোইং কুৱেশ্যন আহে। ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন পাবাই। এই বছৰে তোমাৰ বহুত জিলাত আহিছে, যোৱা বছৰৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত কুৱেশ্যন আহিছে, মেট্ৰিকতো আহিব। ইয়াৰ ওপৰত প্ৰশ্ন আহিব। তাৰপিছত কূটনীতি, প্ৰতিৰোধকমূলক কূটনীতি কেতিয়া তোমাৰ স্বাক্ষৰ কৰা হৈছিল। তাৰপিছত তোমাৰ চোৱা ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগৰ ওপৰত তোমালোকে এইটো প্ৰথমটো লাইন, তাৰপিছত এই 2টা লাইন চাব লাগিব। তাৰপিছত আছে তোমাৰ এইটো চোৱা মানৱ অধিকাৰৰ যিটো ঘোষণাপত্ৰ আছে সেই ঘোষণাপত্ৰৰ তোমাৰ এইখিনি কথা তুমি চাব লাগিব, এই পেৰাগ্ৰাফটো। তাৰপিছত এইখিনি তোমাৰ চোৱা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এই প্ৰথম 2টা লাইন, তাৰপিছত আছে এই 3টা লাইন, আৰু এইফালে আছে তোমাৰ এইখিনিৰ ওপৰত কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হয় এইটো চাই ইয়াতে আছে। তো তোমাৰ এইখিনি কথা চাব লাগিব। ইয়াৰ ওপৰত প্ৰশ্ন আহে আৰু ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহে, বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। তোমালোকে কিন্তু এই টেবুলটো কিন্তু মনত ৰাখিব লাগিব যে ইয়াৰ তোমাৰ মুখ্য কাৰ্যালয় ক'ত আছে, কোনটোৰ মুখ্য কাৰ্যালয় ক'ত আছে, ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন পাবা। তাৰপিছত ইয়াতে তোমাৰ যিটো অনুশীলনী আছে সেই অনুশীলনীৰ পৰা তোমালোকে কি চাব লাগিব চোৱা। ইয়াতে তোমাৰ 2 নম্বৰ প্ৰশ্নটো চাব লাগিব, ৰাষ্ট্ৰসংঘৰ 2টা উদ্দেশ্য। তাৰপিছত আছে তোমাৰ ইফালে দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা তুমি চাব লাগিব 1 নম্বৰ, তাৰপিছত ইফালে 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত তোমাৰ এল্টাৰনেটিভকৈ প্ৰশ্ন আহিয়ে থাকে আৰু দিয়া থাকে এইবোৰ প্ৰশ্নত। 1 নম্বৰ, তাৰপিছত 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ এইকেইটা চাব লাগিব। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি ইবুক লাগে তোমালোকে ইবুক লৈ ল'ব পাৰা। ইবুকত পাবা তোমালোকে MCQ পাবা, লগতে তোমাৰ ইনচাইড কুৱেশ্যন পাবা আৰু 100% টেক্সচুৱেল কুৱেশ্যনৰ এনচাৰ পাবা। তোমালোকে যদি চেপ্টাৰ ৱাইজ ইবুক ল'ব বিচৰা চেপ্টাৰ ৱাইজো তোমালোকে ল'ব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছায়েন্সৰো তোমালোকে ইবুক ল'ব পাৰিবা, তাতো তোমাৰ 100% কুৱেশ্যনৰ এনচাৰ আছে, লগতে MCQ আছে, ইনচাইড কুৱেশ্যনো আছে, তোমালোকে লৈ ল'ব পাৰা। তোমালোকে প্ৰথম যিটো নাম্বাৰ দিছোঁ সেই নাম্বাৰত তোমালোকে হোৱাটছএপ কৰিবা, হোৱাটছএপ কৰিলে তোমালোকে পাই যাবা। আৰু ছ'চিয়েল ছায়েন্সৰ গোটেইখিনি তোমালোকে যদি লোৱা তেতিয়াহ'লে তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত চোৱা ইয়াতে তোমাৰ যিটো অৰ্থনীতি বিজ্ঞানৰ যিটো মুদ্ৰা আৰু বেংক ব্যৱস্থা আছে তাৰ পৰা তুমি কি চাব লাগিব এইটো চোৱা। তোমাৰ প্ৰথমতে এইটো চাব লাগিব যে বিনিময় প্ৰথা কি আৰু বিনিময় প্ৰথাৰ অসুবিধাসমূহ কি এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। ইয়াতে আছে তোমাৰ এইখিনি চোৱা, বিনিময় প্ৰথাৰ অসুবিধাসমূহ কিন্তু চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। কেৱল তোমালোকে এইখিনি চাবা, ঠিক আছে। ইয়াৰ ওপৰত তোমাৰ প্ৰশ্ন আহে। এইটো আছে চোৱা, এইটো এটা আছে, এইটো এটা আছে, এইটো এটা আছে, এইখিনি তোমালোকে চাব লাগিব। তাৰপিছত তোমাৰ এইটো চোৱা,
এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, যিটো তোমাৰ ক্ৰমবিকাশৰ যিটো বিৱৰণী আছে এইটো কিন্তু তোমাৰ চিৰিয়েল নেছ আহে, ইয়াতে তোমাৰ চিৰিয়েল কৰিবলৈ আহে, ছিকুৱেঞ্চ বেছ কুৱেশ্যন আহে যে চিৰিয়েলি সজোৱা কোনটো কেতিয়া তোমাৰ এইটো বিকাশ হৈছিল, এইখিনি কথা তোমালোকে চাব লাগিব। আৰু অসুবিধাৰ কথাটো ক'লোৱে, সেইখিনি কিন্তু তোমালোকে চাব লাগিব। তাৰপিছত চোৱা, ইয়াতে তোমাৰ এই চেকৰ বিষয়ে তোমালোকে এইখিনি কথা কিন্তু চাই যাবা, এইখিনি কথা এইখিনি তোমালোকে এই লাষ্টৰ যিটো পেৰাগ্ৰাফ আছে এই কথাখিনি তোমালোকে ভালদৰে চাই যাবা চেকৰ ওপৰত। আৰু তোমাৰ মুদ্ৰাৰ যিটো বৈশিষ্ট্য আছে, মুদ্ৰাৰ বৈশিষ্ট্যৰ ওপৰত ইয়াতে চব 5টা তোমাৰ ইয়াতে বৈশিষ্ট্য আছে, 5টা বৈশিষ্ট্য কিন্তু জানিব লাগিব। আকৌ কেতিয়াবা কি হয়, তোমাৰ বৈশিষ্ট্যৰ লগত কাৰ্যৰ লগত তোমাৰ মিল আহি যায়, কিন্তু তোমালোকে যাতে সেইটো কনফিউজ নহয়। ইয়াতে চব মুদ্ৰাৰ যিবোৰ কাৰ্য আছে আৰু যিবোৰ বৈশিষ্ট্য আছে সেইবোৰ কিন্তু সম্পূৰ্ণ বেলেগ বস্তু হয়, এইটো তুমি দুটা একে বুলি নাভাবিবা। এইখিনি চোৱা, এইটো তোমাৰ ইয়াতে আছে 3টা। আৰু মুদ্ৰাৰ যিকেইটা কাৰ্য আছে চোৱা, এইটো এই মুদ্ৰাৰ কাৰ্য বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহে। তাৰপিছত মুদ্ৰাৰ শ্ৰেণী বিভাজন এইখিনি আছে। তাৰপিছত চোৱা, এইফালে তোমাৰ ইয়াৰ পৰা চোৱা যিকেইটা তোমাৰ মুদ্ৰাৰ যিকেইটা প্ৰকাৰ আছে, এই মুদ্ৰাৰ প্ৰকাৰৰ পৰা তোমালোকে ইয়াতে তোমালোকে চাব লাগিব। এইটো কি চোৱা, তোমাৰ ইয়াতে আছে প্ৰথমতে ধাতুগত মুদ্ৰা, কাগজী মুদ্ৰা, ইফালে আছে বিহিত মুদ্ৰা, এইকেইটা চাব লাগিব। অবিহিত মুদ্ৰা, আদেশী মুদ্ৰা, প্ৰতীকী মুদ্ৰা, আৰু এটা আছে তোমাৰ এইটো কলা ধন, এইটো কলা মুদ্ৰা, ব্লেক মানি যাক আমি কওঁ, এইটো কিন্তু চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। ব্লেক মানিৰ ওপৰত কিন্তু প্ৰশ্ন পাবা। ঠিক আছে, এইটো চেক মুদ্ৰা কি হয়, চেক মুদ্ৰাৰ ওপৰতো প্ৰশ্ন আহে, যোৱা বছৰৰ পৰীক্ষাত আহিছে, মেট্ৰিক পৰীক্ষাত আহিছে চেক মুদ্ৰাৰ ওপৰত। আৰু ইফালে আছে তোমাৰ এইটো কলা মুদ্ৰা, এই কলা মুদ্ৰাৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে, ইয়াৰে তোমাৰ কনচেপশ্যনটো ক্লিয়াৰ কৰাটো বহুতেই ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ মুদ্ৰাৰ, আচ্ছা ইয়াতে তোমাৰ চোৱা, যিটো ইয়াতে তোমাৰ কেইটামান ডেফিনেশ্যন আছে, এই ডেফিনেশ্যন কেইটা কিন্তু তোমালোকে চাব লাগিব, ইয়াৰ ওপৰতো কিন্তু প্ৰশ্ন আহে। আৰু ইফালে আছে মুদ্ৰাৰ যিকেইটা বৈশিষ্ট্য আছে, মুদ্ৰাৰ বৈশিষ্ট্যকেইটা এবাৰ তোমালোকে চাই যাবা। ঠিক আছে, মুদ্ৰাৰ বৈশিষ্ট্যসমূহ বা মুদ্ৰাৰ যিটো অসুবিধা আছে, মুদ্ৰাৰ অসুবিধাসমূহ কিন্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত আছে তোমাৰ ইয়াতে চোৱা বেংকৰ উৎপত্তি, ইয়াতে চোৱা তোমাৰ এইটোৰ ওপৰত কিন্তু এইবছৰ দুটামান জিলাত কুৱেশ্যন আহিছে, মন্টে কি হয়, বেংকে, তাৰপিছত বেংকো আৰু বেংক কি হয়, এইখিনি কথা তোমালোকে চাবা। তাৰপিছত আমাৰ ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম বেংকটোৰ নাম কি, এইখিনি কথা তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে, আৰু কেতিয়া স্থাপন কৰা হৈছিল সেইকেইটা তোমালোকে চাব লাগিব। ঠিক আছে, তাৰপিছত আছে তোমাৰ চোৱা কেন্দ্ৰীয় বেংক, এইটো বহুত ইম্পৰ্টেণ্ট হয়। কেন্দ্ৰীয় বেংকৰ তোমালোকে ইয়াতে কেইটামান বস্তু চাব লাগে, সেই বস্তুকেইটা হৈছে যে স্থাপন কেতিয়া হৈছিল, আৰু ইয়াৰে তোমাৰ হেডকোৱাৰ্টাৰ ক'ত হয়, লগতে তোমাৰ ইয়াৰ কাৰ্যসমূহ চবা। ইয়াতে তোমাৰ এই ডাঙৰ ডাঙৰ ছপা কৰাৰে লিখা আছে, এইকেইটা চালেই হ'ব কেৱল। ঠিক আছে, এইকেইটা, আৰু ইয়াৰে তোমাৰ হেডকোৱাৰ্টাৰ, লগতে তোমাৰ এইখিনি চাব লাগিব, হেডকোৱাৰ্টাৰ আৰু কেতিয়া স্থাপন হৈছিল। ইয়াতে চোৱা, গোটেইখিনি পেৰাগ্ৰাফ পঢ়াৰ দৰকাৰ নাই তোমাৰ, কেৱল এইখিনি মনত ৰাখিব লাগে। ইয়াৰ ওপৰত কিন্তু MCQ আহে, লং কুৱেশ্যনো আহে। এইটো চোৱা, এইখিনি আছে। তাৰপিছত আছে তোমাৰ এইখিনি, তাৰপিছত আছে তোমাৰ চোৱা IDBI মানে হৈছে তোমাৰ এইটো ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, এইখিনি চাব লাগিব এইখিনি। তাৰপিছত ইয়াৰে যিকেইটা কাম আছে সেইখিনি চাব লাগিব, এইখিনি কাম আছে। চৰি বাৰু, আঞ্চলিক গ্ৰাম্য বেংক কি হয়, স্থাপন আৰু হেডকোৱাৰ্টাৰ মই তোমালোক প্ৰথমতে ক'লোঁ, লগতে কাম চাবই লাগিব। ঠিক আছে, তাৰপিছত আছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত হয়, কেতিয়া স্থাপন কৰা হৈছিল, এই গোটেইখিনি কথা তোমালোকে কিন্তু ইয়াতে চাব লাগিব। তাৰপিছত CIDB আছে, ইয়াতে চোৱা CIDBৰ বিষয়ে কেতিয়া গঠিত হৈছিল, আৰু ইয়াৰে তোমাৰ মুখ্য কাৰ্যালয় ক'ত হয়, আৰু ইয়াৰে কাৰ্য, এইখিনি চালা। তাৰপিছত আছে অনুশীলনী, চোৱা অনুশীলনীৰ পৰা তোমালোকে এইখিনি চাব লাগিব। চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো 3 নম্বৰ, 4 নম্বৰ, তাৰপিছত 7 নম্বৰ, 8 নম্বৰ, আৰু এইফালৰ পৰা আছে 3 নম্বৰ কুৱেশ্যনটো, 5 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ আছে বিনিময় প্ৰথাৰ অসুবিধা, মুদ্ৰাৰ যিকোনো বৈশিষ্ট্য, চেক মুদ্ৰা কি হয়, তাৰপিছত মুদ্ৰাৰ অসুবিধা কি হয়, আৰু কেন্দ্ৰীয় বেংকৰ কি কাম আছে, এইখিনি তোমাৰ এইকেইটাও প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকে ইবুক ল'ব পাৰা, ইবুকত 100% কুৱেশ্যনৰ এনচাৰ পাবা, তোমালোকে লৈ ল'ব পাৰা, একেবাৰে কম দামতে ল'ব পাৰিবা। তাৰপিছত আছে চোৱা অৰ্থনৈতিক উন্নয়নৰ চেপ্টাৰৰ পৰা তোমালোকে কি চাব লাগিব, ইয়াৰ পৰা চাব লাগিব তোমালোকে এইটো ডেফিনেশ্যনটো চাব লাগিব, সেইটো। তাৰপিছত তোমাৰ ইয়াতে কিন্তু আৰু এটা কথা তোমালোকে চাব লাগিব যে আমাৰ ভাৰতবৰ্ষৰ যিটো বিত্তীয় বৰ্ষ সেইটো কিমানৰ পৰা কিমানলৈ ধৰা হয়, এইটো চাবা, 1 এপ্ৰিলৰ পৰা মাৰ্চলৈ, 31 মাৰ্চলৈ, এইখিনি কথা কিন্তু চাব লাগিব, মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ
যিটো তোমাৰ সূচাংক আছে সেইখিনি আমি পিছত আলোচনা কৰিম। তাৰপিছত এইটো লাইন অৰ্থনৈতিক উন্নয়নৰ তোমাৰ যিকেইটা আছে মানৱ উন্নয়নৰ বিষয়ে তোমাৰ এইটো চাবা UNDP কি হয় এইটো চাবা UNDP এইখিনি চাবা। তাৰপিছত মানৱ উন্নয়নৰ সূচাংক তিনিটা কি হয় চোৱা এইখিনি ইয়াতে দিয়া আছে এইখিনি চাবা। তাৰপিছত প্ৰত্যাশিত আয়োগ কি হয় এইখিনি চাবা। ইয়াৰ পিছত তোমাৰ এই মাজৰ এই পেৰাগ্ৰাফটো চাব লাগিব। এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয়। কামৰূপ মেট্ৰ' জিলাত অলৰেডি আহিছে এইটো মানৱ উন্নয়নৰ মধ্যবিন্দু কি এইটো MCQ আহিছে ডাইৰেক্টলি কামৰূপ মেট্ৰ' জিলাত এইখিনি চাবা। তাৰপিছত তোমাৰ এইখিনি আছে এইখিনি চাবা। ইয়াৰ পিছত অৰ্থনৈতিক পৰিকল্পনা কি হয় চোৱা এইটোৰ ওপৰত কিন্তু দীঘল উত্তৰৰ প্ৰশ্ন আহে এইখিনি চাবা। এইখিনি তুমি MCQৰ কাৰণে চাবা আৰু তোমাৰ দীঘল উত্তৰৰ কাৰণে কি চাব লাগে সেইখিনি মই দেখুৱাই দিম। তাৰপিছত চাবা ইয়াতে যিটো নীতি আয়োগ আছে এইটোৰ ফুল ফৰ্ম চাব লাগিব প্ৰথমত। তাৰপিছত চাব লাগিব কেতিয়া গঠন হৈছিল আৰু ইয়াৰে তোমাৰ ইয়াতে চোৱা তোমাৰ গোটেইখিনি কথা ইয়াতে দিয়া আছে। এই গোটেইখিনি কথা কিন্তু তুমি ইয়াতে চাব লাগিব নীতি আয়োগৰ বিষয়ে। ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহে পৰীক্ষাত, মেট্ৰিক পৰীক্ষাতো আহে। তাৰপিছত আছে গণতান্ত্ৰিক পৰিকল্পনাৰ বিষয়ে তোমালোকে এইখিনি চাব লাগিব। তাৰপিছত আছে এইখিনি ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ বিষয়ে তোমালোকে এই দুটা লাইন চাই যাবা। তাৰপিছত আছে এইখিনি লাইন। ইয়াৰ পিছত আছে তোমাৰ এইখিনি। তাৰপিছত তোমাৰ এইফালৰ পৰা আছে এইখিনি আছে চোৱা এইটো অন্তৰ্ভুক্তিকৰণ কি হয় এইটো অন্তৰ্ভুক্তিকৰণ যিটো আছে সেইটোৰ ডেফিনেশ্যন। তাৰপিছত উদাৰীকৰণৰ ডেফিনেশ্যন এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত MCQ আহে। তাৰপিছত তোমাৰ বিত্তীয় খণ্ড কি হয় এইটো ব্যক্তিগতকৰণৰ ডেফিনেশ্যনটো। তাৰপিছত এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ চব বিশ্বায়নৰ ওপৰতো প্ৰশ্ন আহে। প্ৰথমতে ডেফিনেশ্যন চাব লাগিব লগতে এইখিনি কথাখিনি চাব লাগিব। তাৰপিছত তোমাৰ এইটো চোৱা যিটো চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা আছে পৰিকল্পনাৰ কিছুমান উদ্দেশ্য এই উদ্দেশ্যকেইটা চাই যাবা। উদ্দেশ্যৰ ওপৰত কিন্তু প্ৰশ্ন আহে। আৰু অনুশীলনীৰ পৰা তোমালোকে ইয়াতে চাব লাগিব চমু উত্তৰৰ প্ৰশ্ন এইটো চাবা 2 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্ন। তাৰপিছত ইয়াতে আছে তোমাৰ 8 নম্বৰ প্ৰশ্ন 9 নম্বৰ প্ৰশ্ন আৰু ইফালে আছে তোমাৰ 11 নম্বৰ প্ৰশ্ন। বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন তোমাৰ বিভিন্নগিলাত আহি গৈছে। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ এইটো চেপ্টাৰ। তো একেবাৰে সৰু হয় আৰু যিখিনি তোমালোকক মই দেখুৱাই দিলোঁ সেইখিনি যদি তোমালোকে ভালদৰে পঢ়িব পাৰা 20ৰ ভিতৰত মিনিমাম 18 মাৰ্কটো আৰামছে পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল মেথছৰ ছায়েন্সৰ অলৰেডি মই আপলোড কৰিছোঁ আৰু অসমত প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ তোমালোকে চলিউশ্যন কৰা খুবেই ইম্পৰ্টেণ্ট হয়। যেতিয়াই যিটো জিলাৰ কুৱেশ্যন পেপাৰ তোমালোকে পোৱা বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মোৰ চেনেলতে মই গোটেইকেইটা দি আছোঁ। তোমালোকে সেইবোৰ প্ৰেক্টিছ কৰিবা। যিমান পাৰা প্ৰেক্টিছ কৰিবা তোমালোকৰ সিমানে নম্বৰ বাঢ়িব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো ছ'চিয়েল ছায়েন্সৰ গোটেইখিনি শেষ কৰিলোঁ। তোমালোকে ভালদৰে এইখিনি চাই তোমালোকে প্ৰেক্টিছ কৰিবা। ডেফিনেটলি তোমালোকে লেটাৰ পোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।